ভৰালি দাক ভাল পোৱা নে নাপাওঁ? তো ভৰালি দাক ভাল পোৱা হচ্ছে তোমাৰ ফেভৰেট ইউটিউবাৰ কোন? তো মোৰ ফেভৰেট ইউটিউবাৰ হৈছে মানে গাইছ আন্ডাৰ পেণ্টটো ৰেড কালাৰ হয় না? তো আন্ডাৰ পেণ্ট ৰেড কাৰণে মেইন কামটো হৈছে গাইছ চুৰ কৰি পাইছোঁ। এইটো বহুত ডাঙৰ কাম, মানে পৃথিৱীত চুৰ কৰা মানুহৰ অভাৱ নাই। তই হাগা গম পালি হাগু কোন ভাল অভিজিতে উঠছি মানে মোৰ বিয়া তো হেল্ল' গাইজ, গুড মৰ্নিং, ৱেলকাম বেক টু দ্য নিউ এপিছড। তো গাইজ আপোনালোকে ৰখি আছিল এই ভিডিঅ'টোৰ কাৰণে, মানে ফাইনেলি 1K স্পেচিয়েল কিয়নে ভিডিঅ' আজি বহুত দিন দিম বুলি ভাবি আছিলোঁ। তো ফাইনেলি আজি এটা সময় পালোঁ, তো ভাবিলোঁ যে আজি এইটো ভিডিঅ'টো বনাই লওঁ। তো আজি বঢ়িয়াকৈ আপোনাক গোটাই কুৱেশ্যনৰ এনচাৰগিলা দিবা চেষ্টা কৰিম। তো গাইজ ফাইনেলি কুৱেশ্যনকেইটাৰ এনচাৰ দিবাৰ সময় হৈ গ'ল। তো এফালে মোৰ লগত আছে মানে আমাৰ পৃথুৰাজ ভাই। মানে গাইজ মই ভাবছোঁ যি কুৱেশ্যনকেইটা ক'ব তাৰপিছত মই এনচাৰকেইটা দিম। মানে মই যদি প্ৰশ্নটো কওঁ তাৰপিছত মই এনচাৰ দিলে কিবা এটা ভাল নালাগে, তো সেইকাৰণে আমাৰ প্ৰশ্নটো ক'ব, মই এনচাৰটো দিম। দে কওক। তাৰপিছত আকৌ মিন্ময় ভাই সুধছি যি হাই দাদা তোমাৰ ঘৰ ক'ত? তো মোৰ ঘৰত ৰঙিয়া বিচনালাত। তো আহিব পাৰে যোনে আহিম বুলি ভাবছি, মই জানো। ৰাকেশ দাৰ নাম্বাৰটো দিবা নেকি? তো ৰাকেশ দাৰ নাম্বাৰ ৰাকেশ দাক সুধি ল'ব লাগিব। যদি ৰাকেশ দাই যদি নাম্বাৰটো দিবা দেই, মোক ইনষ্টাগ্ৰামত মেছেজ দিব, মই দি দিম। তো তোমাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত আমি 5জন পৰিয়াল। মোৰ 2টা ভণ্টি আছে আৰু মই আছোঁ আৰু মা দেউতা। তো ডিম্পু দাৰ লগত এটা ভিডিঅ' লাগে। তো ডিম্পু দাৰ লগত ভিডিঅ' লাগে। ডিম্পু দাৰ লগত ভিডিঅ' দিম বুলি ভাবি আছোঁ, কিন্তু লিগাইছ মানে ডিম্পু দা ঘৰতে নাথাকে দেখোন। যামো ফিৰি আহিম, ভাল নালাগে নে কণ্টেণ্টটো কিবা এটা সেৰকা হৈ যাব। তো সেইকাৰণে মানে যিহেতু ডিম্পু দা ঘৰত থাকে, মানে গম পালি আৰু গুচি যাম, পুৰা এটা ভিডিঅ' লৈ আহিম। ইউনিক টাইপৰ ভিডিঅ' হ'ব গাইছ, এনেই এলেখা ঘৰত যাই কিনে সেই চিষ্টেম নাই আৰু দেখুৱা আহিলে নাই, কিবা বেলেগ হ'ব আৰু। তো 2 নম্বৰ কুৱেশ্যনটো হৈছে মৃদুল দাই সুধছি যে তোৰ জিএফ আছে নে নাই? তো মোৰ জিএফ মানে গাইছ বেয়াই লাগে ক'বা গাইছ, জিএফ নাই দেখ গাইছ। আজি গেলি এটা আপি বৰ্তমান নল্লো এই মুখখন লৈ কোনিনো চাব এই থোপৰাখান, মানে কেম্বা দেখি না। তো আৰু এইগিলা টপিকটো বাদেই দিলোঁ আৰু দে। তো এবাৰ 3 নম্বৰ কুৱেশ্যন। অ'কে। আমাৰ এয়া লিটল চমৰ অফিচিয়েলে কৈছে যে তোমাৰ ইউটিউবৰ বাহিৰে কিবা কাম কৰা নেকি? তো মানে মই ইউটিউবৰ বাহিৰে বেলেগ একো কামেই নকৰোঁ। কৰোঁ যদি ঘৰৰ পইচা চুৰ কৰোঁ আৰু বেলেগৰ বস্তু চুৰ কৰোঁ, সেয়ে আৰু। তুমি কেতিয়া বিয়া পাতিবা? মোক সিয়ে সুধছি মানে কোনো কেতিয়া। হয়। তো মই বিয়া পাতিম 2060 মানত বিয়া পাতিম। সেইটো কাৰেক্ট মোৰ মানে এটা মাথা দি ভাবি লৈছোঁ। তুমি কি খাই ভাল পোৱা? মই খাই ভাল পাওঁ গাইছ, ভাত চাত খাই ভাল পাওঁ। এইগিলাই খাওঁ অসমীয়া মানুহ যিহেতু, আৰু বেলেগ ক'তনো খাম। ভাত দিলে মাছ চাছ মাংস চাংস এইগিলাই দিয়া খায়। তোমাৰ ফেভৰেট কালাৰ কি? তো মোৰ ফেভৰেট কালাৰ হৈছে কলা, মানে ব্লেক। মানুহটো কলা হ'ব নোৱাৰোঁ, কিন্তু মই কলা ভাল পাওঁ। সিয়ে সুধছি নেকি এইগিলা? গাইছ 10টা কুৱেশ্যন, এনচাৰ কোনে দিব এইগিলা? ভাই 2 এটা কমাই দিম দেই। তুমি ভিডিঅ' বনাই ভাল পোৱা নে পঢ়ি ভাল পোৱা? তো সঁচা কথা ক'বা গ'লে গাইছ মই পঢ়ি একদমেই বেয়া পাওঁ। মানে পঢ়াটো কোনে পাৰে গাইছ? পঢ়াটো পঢ়ে যাৰ মাথাত একো নাই সিহে পঢ়ে। মাথাত থকা বস্তুগিলা নপঢ়ে না, যোনে পাৰে সি নপঢ়ে সেই। লাষ্ট কুৱেশ্যন, তোমাৰ মোবাইলৰ নাম কি? তো মোৰ মোবাইলৰ নাম হৈছে গাইছ প'ক' M3। মোবাইলটো মই গেম খেলবা লৈছিলোঁ, ফ্ৰী ফায়াৰ। এতিয়া মানে একো কামেই নাই গাইছ, এনে খেল থ'ব পাৰি আৰু। তো গাইছ এইটো 4 নম্বৰ কুৱেশ্যন। এইটো ৰাজেশ ভাই সুধছি যি ভৰালি দাক ভাল পোৱা নে নাপাওঁ? তো ভৰালি দাক ভাল পোৱা সুধছি, মানে যিটো মই মানে এই বেছি দিন নহয় কুৱেশ্যনটো দিবি আৰু মই মানে ক'লোঁ যে কুৱেশ্যনটো কৈয়ে দি, মানে মই ভাল পাওঁ নে নাপাওঁ কৈ দিয়া আপোনালোকক। ভৰালি দাক মই এনেই বহুত ভাল পাইছিলোঁ, মানে ভাল পাইছিলোঁ বুলি ক'ব লাগিব। যিহেতু মানে যদি বেতালদাৰ লগত যদি সেনেকুৱা কৰিছে, তেতিয়াহ'লে সেনেকুৱা বন্ধু প্ৰয়োজন আপোনালোকৰ বুলি নহয়, মোকো নালাগে। মানে সেই আৰু গাইছ, মানে এতিয়া আপোনালোকৰ যদি কোনোবা লগ আছে, যদি সেই লগটো যদি আপোনালোকৰ লগত সেনেকুৱা এটা কৰে, তেতিয়াহ'লে সেই লগটোক আপুনি জীৱনৰ নামটো বুলি ক'ব লাগিব। আৰু বেতালদা সেইবুলি একবাৰ চান্স দিছিল বোলে, কৈছিল যি বেতালদা একবাৰ বোলে চান্স দিছিল, সেইবুলি ভৰালি দাই সেনেকুৱা কৰিছে যদি আৰু বেয়াই পাব লাগিব। আৰু যদি ভৰালি দাই সেনেকুৱা কৰা নাই, তেতিয়াহ'লে ভগৱানে আৰু মানে নতুনকৈ কিবা এটা কৰি দিলে হ'ল আৰু। মানে গোটাই হেৰি মানে ভৰালি দাই কিবা এটা ক'ব লাগে, যদি ভিডিঅ'ৰ দ্বাৰা নহ'লে মেছেজৰ দ্বাৰা, মানে আমি ভালকৈ বুজি পোৱা নাই আৰু কথাটো কি হৈছে। তো গাইছ মই মানে ভাবছোঁ একদিন ভৰালি দাৰ ঘৰত যাওঁ, যাই কিনে মানে কথাগিলা বঢ়িয়াকৈ সুধি লওঁ, পূৰা মানে পাত কৰি সুধিম, আপোনালোককো দেখাম। যদি ভৰালি দাৰ তাকে একদিন যাব লাগে, তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰক। মানে যাই কিনে গোটাই সুধিম, ভৰালি দাই এনচাৰটো দিব। লাম্বা হৈ যাওক, ভিডিঅ' 2-3 ঘণ্টা হৈ যাব পাৰে, কিন্তু আপোনালোকে ভিডিঅ'টো চাব লাগিব। আৰু যদি যাব লাগে কমেণ্ট কৰক, যদি যাব নালাগে তেতিয়াহ'লে নালাগে বুলি কওক, লাগে যদি লাগে বুলি কওক। কাৰণ মানে ভৰালি দাৰ লগত এতিয়া আলোচনা কৰিব লাগিব। যদি ভৰালি দাই আকৌ দুখ কৰা নাই, তেতিয়াহ'লে দুখৰ মানে এনে পাপি হ'ব নালাগে আৰু মানুহ। তো এইটো 5 নম্বৰ কুৱেশ্যন, যি প্ৰণৱ ভাই সুধছি তোমাৰ কলেজৰ মানে ক্লাছৰ কোনজনী ছোৱালীক বেছি ভাল লাগে?
তো এতিয়া মানে প্ৰণৱে সুধিছে, তো প্ৰণৱ মানে মোৰ কলেজৰে লগৰ ছোৱালী, তো সি সুধিছে মানে কোনজনী ছোৱালী ভাল লাগে আমাৰ ক্লাছৰ নামটো তো গাইজ মানে আমাৰ ক্লাছৰ আমি এতিয়া কমাৰ্চৰ ছোৱালী মানে 5টামান আপি আছে, 5টা সেই 5টাৰ গাইজ ভাল লাগে, গোটেইকেইটাকে ভাল লাগে, কিন্তু সি কৈছে আৰু কোনটো বেছি ভাল লাগে। আৰু কিন্তু তো মানে সি প্ৰণৱে একদিন মোক কৈছিল এটা আপি তাৰ বোলে বহুত ভাল লাগে, সেইটো আপি মোৰো ভাল লাগে গাইজ। এতিয়া মানে যোনে কলেজৰ পৰা ভিডিঅ'টো চাই আছা তাক সুধি ল'বি, তাক সি মানে কাক ভাল পায়, মোৰো তাকে ভাল লাগে দেই, সেই আৰু। শুনো নহ'লে আৰু কুৱেশ্যন কৰিব লাগে। কুৱেশ্যন আৰু আছে নেকি দিয়া? 6 নম্বৰ কুৱেশ্যন হ'ব এইবাৰ বিদ্যুৎ ভাই সুধিছি মানে কি তুমি এক্সৰ বিয়াত কি বিলাবা সুধিছে। এক্সৰ বিয়াত বিলৰ কথা কৈছে, এক্সৰ বিয়াত মানে গোল্লা চোল্লা গোটাই দিম গাইজ, যি লাগে গোটাই দিম, পইচাটো লাগব, খালি মোকো লাগব। তো এইটো 7 নম্বৰ কুৱেশ্যন হোৱা যায় আছে। 7 নম্বৰ কুৱেশ্যন বোলে গাইজ। অংকুৰ দাই সুধিছে যে তোমাৰ ভিডিঅ' চাই একো ভাল নালাগে গাইজ মানে সি কৈছে যাতে মোৰ ভিডিঅ' চাই বোলে একো ভাল নালাগে, তেতিয়াহ'লে মানে সি মানে এটা কাম কৰিব লাগে, মোক মানে ইনষ্টাগ্ৰামত মেছেজ দি ক'ব লাগে মানে মই ভিডিঅ'বিলাক কেনেকৈ বনাব লাগে। মানে গাইজ ময়ো জানো মোৰ ভিডিঅ' ইমান ভাল নহয়, আপোনালোকে জানে, মানে আপোনালোকে খালি মোক কমেণ্টত কওক, মানে কিবা যদি সুধে এনে কৰিব লাগে ভিডিঅ'ৰ দ্বাৰা, মানে কমেণ্টত কৈ দিয়ক আৰু গাইজ। এই যাতে কেমেৰা কি কোৱালিটি লাগে, কিছুমানে কৈছে হয় মই কেমেৰাৰ কোৱালিটি ভাল কৰিব চেষ্টা কৰি থাকিম, আৰু কৰি মানে আৰু হাই ছেকেণ্ডাৰীৰ পিছত ভাল এটা আইফোন ল'ম আৰু যদি ভিডিঅ' কিবা বেলেগ চেলেগ কিবা বকা গেছি তেতিয়াহ'লে আপোনালোক ক'ব, মানে সেইটো কথা মানে শুধৰণি কৰিব চেষ্টা কৰিম। তো গাইজ এইটো 8 নম্বৰ কুৱেশ্যন হ'ব যায় আছে। তো ডেঞ্জাৰ ভাই সুধিছে যি তোমাৰ আণ্ডাৰ পেণ্টটো ৰেড কালাৰ হয় না? তো আণ্ডাৰ পেণ্ট ৰেড কাৰণে সেইটো মানে ক'ব নোৱাৰে, কেমেৰামেনো ক'ব নোৱাৰে। আণ্ডাৰ পেণ্টটো মানে গাইজ মই নিপিন্ধোই, মানে ভাল নাপাওঁ, কিবা ভাল নালাগে গাইজ, সেই আৰু গাইজ ভাল নালাগে কিবা এটা, কেতিয়াবা কানি পিন্ধো ক'ৰবাত গেলি আৰু সেই আৰু মই সঁচাটো কম দে গাইজ, মিছা নকওঁ। তো গাইজ এইটো 9 নম্বৰ কুৱেশ্যন, এইটো মই সুধিছোঁ দিয়কচোন, তোমাৰ ডেইলি খৰচ কিমান? তো গাইজ মানে মোৰ ডেইলি খৰচ ক'ব গ'লে বহুতেই মানে লাখৰ ওপৰত নাই, সেইটোৱে আৰু গাইজ মানে 10-20 টকা 30 টকা ইমান খৰচ হয়, ইমান নহয় গাইজ, টকা নাই না। তুমি কি কাম কৰি পাইছা ন আজিকালি? তো আজিকালি মেইন কাম হৈছে গাইজ মানে বহুতেই বেছি কাম কৰি পাইছোঁ, মানে কামৰ মানে মোৰ ভাগ নাই, কি মানে চব কামেই কৰি পাইছোঁ। মেইন কামটো হৈছে গাইজ চুৰ কৰি পাইছোঁ, এইটো বহুত ডাঙৰ কাম, মানে পৃথিৱীত চুৰ কৰা মানুহৰ অভাৱ নাই, সেইটো মানে ডাঙৰ চুৰ হ'ব নোৱাৰিলেও এটা সৰু সুৰা গাঁৱৰ চুৰ আৰু মই সেইটো ধৰিব পৰা নাই আজিকালি। ধৰিব নোৱাৰে, মোক পাত্তা নাপায় গাইজ, মানে কোনবাদি নহয় কোনবাদি সৰকি যামে, কিমান চলি মোক পাত্তা নাপায়। তো গাইজ এইটো 10 নম্বৰ কুৱেশ্যন হ'ব যায় আছে, যিহেতু আমাৰ কেমেৰামেনে সুধিছে তোমাৰ ফেভৰেট ইউটিউবাৰ কোন? তো মোৰ ফেভৰেট ইউটিউবাৰ হৈছে মানে গাইজ ৰাকেশ জুনিয়ৰ আৰু বেতাল নিপু। মানে গাইজ এহেঁতৰ ভিডিঅ' চাই কিনে মই আজি 1000ত উঠিছোঁ, মেইন কথা সেহেঁতৰ ভিডিঅ' চাই কিনে আৰু তাক যায়, কাৰণ যদি মই ৰাকেশ দাঁতে সিদিনা নেগলো হয়, মানে আগতে মানে গৰম বন্ধত গৈছিলোঁ, সিদিনাখনে মোৰ 5000 ভিউজ আছে। তাৰ পৰা গাইজ মানে মই ভাবিছোঁ অলপ মটিভেশ্যন পালোঁ, মানে ভিউজ অহাৰ পাছত মই ভাবিলোঁ কি কৰিব পাৰিম, 1000 ছাবস্ক্ৰাইবাৰ কৰিব পাৰিম। মানে এই বছৰতে ফাইনেলি মানে কৈ দিলোঁ, মানে ৰাকেশ দাকো মাতিলোঁ খানা খাবা ভিডিঅ'টো, আৰু মানে মই 10,000 ছাবস্ক্ৰাইবাৰ হ'লি মই বেতাল দা আৰু নিপুদাক মাতিম, কাৰণ গাইজ বেতাল দা আৰু নিপুদাক যদি এলা খেলা মানুহ নহয় না, এই 5-6 হাজাৰত মাতিলে সিমান এটা ভাল নালাগিব, সিমান এটা মানে মটিভেশ্যন মানে নাপাম, আৰু মই এই 10,000ত মাতিম, তেতিয়া মোৰ মানে ভাল লাগব, মানে সেহেঁতেও ভাল পাব ভিডিঅ'টো কৰি, সেহেঁতে মানে ভাল পাব হয়নে নহয়। আৰু সেহেঁতে মানে খানা চানা বনাম বুলি কৈছে, বেতাল দা কৈছে মই খানা বনাম, আৰু গাইজ বেতাল দাৰ খানা আজিকালি খাই পোৱা নাই, আপোনালোকে যদি ছাবস্ক্ৰাইব কৰে ময়ো খাব পাম, আৰু আপোনালোককো মাতিম গাইজ সিদিনাখনে। তো এইটো 12 নম্বৰ কুৱেশ্যন হ'ব যায় আছে, যি অভিভাই সুধিছে তোমাৰ বিয়া কোন? অভিজিতে সুধিছে মানে মোৰ বিয়া কোন? বিয়া মানে জিয়াফ কোন বুলি ক'লি, জিয়াফ আছে মানে গাইজ 20-30টা মান জিয়াফে আছে, নাম ক'ব নোৱাৰি গাইজ, কলি মাৰিব ঘৰত। তো গাইজ এইটো 13 নম্বৰ কুৱেশ্যন হ'ব যায় আছে, এইটো মিতুৰাজ ভাই সুধিছে, মিতুৰাজ ভাই যে তোমাৰ এজ কিমান? মোৰ এজ মানে বয়স মোৰ এতিয়া গেলি গাইজ 30-40 বছৰ পাৰে হৈ গ'ল, এতিয়া মই বুঢ়ী হৈ যাম, সেনেহেন লাগে নে মোক? কি কম মই আৰু গাইজ বেছি বছৰ হোৱা নাই গাইজ, মানে গাইজ 18 মান হৈছে আৰু গাইজ এইগিলা ভাবি নাথাকো গাইজ, বয়সৰ লগতনো কি কথা আছে গাইজ, মানুহ এটা আজি আছো কালি নাই, ইমান আৰু দুখ কৰি লাভ নাই গাইজ জীৱনটোত, এইগিলা এজ চেজ বাদ দে, লাইফটো এনেই আৰু মানুহ এটা জন্ম পাইছে কালি মৰিব পাৰে, ইটো নহয় কি 50 বছৰৰ পিছত দি মৰিব, সিটো নহয়। তো এইটো 14 নম্বৰ কুৱেশ্যন, এই যিটো ভাই সুধিছে, ভাই তই হাগা কোন পালি? মই হাগো কোন ভাল দেই, কি কম আৰু মই ভাবিব লাগব ৰ'ব গাইজ, আধা ঘণ্টা ৰ'ব, মই হাগো কোন পালি মই বাওঁ ফাল নে আগফাল না মাজে মিডিল হ'ব, মাজে দি সোমা গাইজ, সোমা মাজে
তো গাইছ এইটো লাষ্ট কুৱেশ্যন চম্পক ভাই সুধছি কংগ্ৰেচুলেশ্যনছ ব্ৰ মোৰ ফালৰ পৰা বহুত শুভেচ্ছাৰে আৰু মৰম থাকিল আৰু আমি সদায় ছাপোৰ্ট কৰি যাম মানে চম্পক দা এইটো আমাৰ কাষৰ শিলাগুটি চলটো ভাল লাগে দাদাই মানে মোৰ সদায় ভিডিঅ' চাই মানে কমেণ্টটো দিবই যদি মই কিবা এটা ভুল কৰোঁ ডাইৰেক্ট মানে কমেণ্টত কৈ যে এইটো এটা ভুল হৈছে তো সেইকাৰণে মই মানে বহুত বেছি ভাল পাওঁ দাদাক মানে মানে কিছুমান মানুহে কমেণ্ট দিয়ে ভিডিঅ'টো বেয়া হ'লে ক'ৰবাৰ কিবা বেয়াকৈ কমেণ্ট দিয়ে কিন্তু দাদাটো বহুত বেছি ভাল মানে কিবা যদি ভুল কৰিছোঁ মানে ভুলটো মানে শুধৰণি কৰিব চেষ্টা কৰে সেইকাৰণে মোক ভাল লাগে তো দাদাৰ লগত আগদিন মানে মই এটা খানা খাম বুলি ভাবিছোঁ তো দাদাই যদি ভিডিঅ'টো চাই আছা খানা এটা খাম আৰু মাতিম আহি যাবি ফাইনেলি আমাৰ কুৱেশ্যন এনচাৰ গোটাই মেলি দি দিলোঁ মানে কেইটামান যদি দিব পৰা নাই গাইজ বেয়া চেয়া নাপাব মানে গধূলি হৈছে মানে ভিডিঅ'টো বনাম বুলি ভাবি 1 মাহ মানে হ'ল আজি 1 মাহ হ'ল ভিডিঅ' বনাব পৰা নাই কোনো এটা লগত চলি নাই তাৰপিছত এক ফোন মাৰিলোঁ একদিন স্কুলেই নেগলাক সেইবুলি ভিডিঅ' বনাব নোৱাৰিলোঁ তাৰপিছত আজি কিবাকৈ মাতি কিনে ভিডিঅ'টো বনালোঁ যদি ভিডিঅ'টো ভাল পাইছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবখিনি কৰিব আৰু কিবা এটা কবি নেকি মানে সেই আৰু মানে আমি এণ্টাৰটেইনমেণ্টৰ কাৰণে যিবিলাক কৈছোঁ এইবিলাক বেয়া চেয়া নাপাব এনেকৈ গাইজ তামচাৰ কাৰণে কৈছোঁ যদি আপোনালোকৰ যদি মোৰ ভিডিঅ' চাবৰ মন আছে কেতিয়াবা যদি দুখ চুখ লাগে ক'ৰবাত ঘৰৰ ওচৰত কাজিয়া লাগে তেতিয়াহ'লে মোৰ ভিডিঅ' চাব আহিব দুখ ভাঙি যাব বাই বাই